নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ ভালেকেইটা কোম্পানীৰ ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ পেকেজিং কোম্পানীৰ লগতে শ্বপিং মল, বন্ধন বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ খবৰ মই দি আছোঁ। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউলৈ যাবলৈ পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। এনেদৰে বহুত ভেকেঞ্চি আপোনালোকৰ আহিয়ে থাকে, ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। আজি আপোনালোকৰ প্ৰথম ভেকেঞ্চি পেকেজিঙৰ লগতে আপোনালোকৰ শ্বপিং মল, অফিচ, বন্ধন বেংকৰ কোম্পানী চাকৰি মুকলি কৰা হৈছে। 15,000 to 30,000 দৰমহা এটা পাব। অল আছাম প্ৰাইভেট জব থাকিব। চ' ভালদৰে ভিডিঅ'টো চাওক, সম্পূৰ্ণ চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা লাইক কৰি দিব, যাতে এনেকুৱা জব আপডেটবোৰ আগলৈও পাই থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে পিকাৰ আৰু পেকাৰৰ ভেকেঞ্চি, পেকেজিঙৰ ভেকেঞ্চি। আৰু এইটো কোম্পানীটোৰ নাম হ'ল 1MG কোম্পানী। এইটো এটা মেডিচিন কোম্পানী হয়। ৱেৰ হাউচৰ কাৰণে ভেকেঞ্চি, গুৱাহাটী লখৰাৰ কাৰণে, পিকাৰ আৰু পেকাৰৰ কাৰণে। এইটো কাৰণে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, এলিজিবল হ'বলৈ 12 পাছ হ'লে হ'ল বা গ্ৰেজুৱেশ্যন হ'লে হ'ল। গ্ৰেজুৱেশ্যনক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। এইটো কাৰণে এক্সপিৰিয়েঞ্চ যদি আছে ভাল কথা, যদি নাই তেতিয়াও পাৰিব। একুৰেটলি আপোনালোকৰ বস্তুবোৰ পেক কৰিব লাগিব, প্ৰচেছ কৰিব লাগিব, অৰ্ডাৰবোৰ এনচিয়ৰ কৰিব লাগিব যাতে কাৰেক্ট ইনভেণ্টৰী, হেণ্ডলিং, ডকুমেণ্টেশ্যন গোটেইখিনি ভালদৰে হৈ আছে নে নাই মেইনটেইন কৰিব লাগিব। ৱৰ্ক প্লেচ ছেফটি, হাইজিন আৰু SOP কমপ্লায়েঞ্চ। চ' এইখিনিৰ গোটেইখিনি চাই ল'ব। যাৰ 12 পাছ বা গ্ৰেজুৱেশ্যন আছে, লগতে এক্সপিৰিয়েঞ্চ আছে, ৱেৰ হাউচত আগতে কাম কৰা, সিহঁতে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। তলত মেইল ID দি আছে 20 ডিচেম্বৰৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ গুৱাহাটী মেট্ৰ' হস্পিটেলৰ কাৰণে ভেকেঞ্চি, ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি, হেল্থ কেয়াৰ টিমৰ কাৰণে। এইটো কাৰণে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে GNM বা BSc নাৰ্ছিং কৰা হ'ব লাগিব। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি ৰেজিষ্টাৰ কৰা হৈ আছে আছাম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা। চ' এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰৰ পৰা মেক্সিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ এটা বিচৰা হৈছে নাৰ্ছিং লাইনত কাম কৰা। চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে মেইল কৰিব পাৰে 21 ডিচেম্বৰৰ ভিতৰত। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে লেন্স কাৰ্ডৰ ভেকেঞ্চি, হায়াৰিং কৰা হৈ আছে ষ্ট'ৰ মেনেজাৰ। এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল। ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, শিলিগুৰি আৰু মেঘালয়ৰ ভেকেঞ্চি। চ' এইটোৰ অৰিজিনেল কপিখন আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপত অলপমান পিছতে মই দি দিম। ইণ্টাৰেষ্টেড হ'লে জইন কৰি থ'ব, তাতে ফোন নম্বৰটো থাকিব। চ' ফোন কৰি সুধি ল'ব পাৰিব। মেইল ID দি আছে 20 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি ফ্লিপকাৰ্টৰ পৰা আহিছে লছ টিম এক্সিকিউটিভ অফ ৰলৰ কাৰণে। এইটো কাৰণে ৰল আৰু ৰেছপঞ্চিবিলিটিখিনি পঢ়ি ল'ব পাৰে। গুড কমিউনিকেশ্যন স্কিল, লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব MS এক্সেলৰ ওপৰত। ফিল্ড ট্ৰেভেল মেণ্ডেটৰী এইটো জবৰ কাৰণে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন। চেলাৰী আপ টু 22,000 পাৰ মান্থ। চ' ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন তলত মেইল ID দি আছে, এপ্লাই কৰক 20 ডিচেম্বৰৰ ভিতৰত। নে ভেকেঞ্চি শ্বপিং মলৰ পৰা আহিছে অৰুণাচলৰ ভেকেঞ্চি, এইটো নাহাৰলগুণৰ ডিপাৰ্টমেণ্টেল মেনেজাৰ ভেকেঞ্চি। ৱেষ্ট ছাইড হয় টাটাৰ এখন শ্বপিং মল। চ' এইটো ডিপাৰ্টমেণ্টেল মেনেজাৰৰ ভেকেঞ্চি ৱেষ্ট ছাইডৰ আৰু থাৰ্ড পাৰ্টি পেৰলত হ'ব। নাহাৰলগুন অৰুণাচল প্ৰদেশৰ ভেকেঞ্চি। কেণ্ডিডেট ফ্ৰম নৰ্থ ইষ্ট অনলি। নৰ্থ ইষ্টৰ ইণ্ডিয়াৰ কেণ্ডিডেটহে খালি এপ্লাই কৰিব পাৰিব লিখাই আছে। ৰিলেভেণ্ট ৰিটেইল আৰু ষ্ট'ৰ মেনেজমেণ্ট এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে ষ্ট্ৰং লিডাৰশ্বিপ আৰু কাষ্টমাৰ হেণ্ডলিং, টিম মেনেজমেণ্ট স্কিলখিনি হ'ব লাগিব। চ' তলত মেইল ID দি আছে, নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি পষ্টিংটো অৰুণাচলত হ'ব। 20 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি SSB স্কোৱাডৰ ডিলাৰশ্বিপৰ ভেকেঞ্চি। লোকেশ্যন কেইটা মই কৈ দিছোঁ, খানাপাৰা, মালিগাঁও, ডিব্ৰুগড় আৰু নগাঁও। ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চ হওক, চবে পাৰিব। চেলছ মেনেজাৰ, চেলছ টিম লিডাৰ, চেলছ কনচালটেণ্ট, মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব অট'মোবাইলত কাম কৰা।
শ্বৰুম হষ্টি CRE CRM টেলিকলাৰ এইকেইটাৰ কাৰণে 12 পাছ হ'ল বাকীকেইটাৰ কাৰণে অটোমোবাইলত কাম কৰা অভিজ্ঞতা লাগিব সো তলত মেইল আইডি দি আছে ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে এবাৰ হুডি লৈ ইণ্টাৰভিউ কাৰণে যাব পাৰে 20 ডিচেম্বৰৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ৱাৰ্ড ৱান্টেড ৱাৰ্ড বয় লাগে গুৱাহাটী সাইক্ৰেটিক হস্পিটেল সোণাপুৰৰ পৰা ভেকেন্সি ফুড থাকা আৰু খোৱাটো আপোনালোকক হস্পিটেলৰ তৰফৰ পৰাই দিয়া হ'ব সো কোনোবাই যদি ইন্টাৰেষ্টেড হয় ফোন নম্বৰ দুটা দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 19 ডিচেম্বৰৰ ভিতৰত আৰু কোৱালিফিকেশ্যন আপোনালোক ৱাৰ্ড বয়ৰ কাৰণে জেনেৰেলি 12 পাছ লয় সো 12 পাছ যাৰ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰি দিব পাৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি হায়াৰিং কৰা হৈ আছে সোলাৰ ONM ইঞ্জিনিয়াৰ ভেকেন্সি তিনচুকীয়া আসামৰ পৰা এইটো কাৰণে ডে টু ডে অপাৰেশ্যন মেইনটেনেন্স অফ সোলাৰ পাৱাৰ প্লেনিং গতিখিনি চাব লাগিব লগতে প্লেন মনিটৰিং পাৰফৰ্মেন্স এনালাইসিস জেনাৰেশন ৰিপৰ্টিং ব্ৰেকডাউন হেণ্ডলিং প্ৰিভেন্টিভ আৰু কাৰেক্টিভ মেইনটেনেন্স সো ৰিকুৱাৰমেন্ট কিছুমান আছে যেনেকৈ ডিপ্লোমা বা বিটেক বি ইন ইলেক্ট্ৰিকেল অৰ ৰিলেটেড ফিল্ড এক্সপিৰিয়েন্স ইন সোলাৰ ONM প্ৰেফাৰেন্সটো তেতিয়া দিয়া হ'ব 6 মাহৰ পৰা 2 বছৰ এক্সপিৰিয়েন্স লাগিব লগতে গুড নলেজ হ'ব লাগিব ইনভাৰ্টাৰ্ছ LT সিস্টেম আৰু SCA দিয়ে সো তলত মেইল আইডি দি আছে 20 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি বন্ধন বেংকৰ ভেকেন্সি আপোনালোকৰ ব্ৰাঞ্চ সেলছ এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী সিটি ব্ৰাঞ্চৰ কাৰণে ফ্ৰেছাৰ্ছ আৰু ৱেলকাম এজ লিমিট 21 to 32 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক সো যাৰ ফ্ৰেছাৰ্ছ আৰামছে এপ্লাই কৰি দিব পাৰিব ফুল টাইম গ্ৰেজুৱেশ্যন বিচৰা হৈছে 45% খালি হ'লে হ'ল বৰ্ড বা ইউনিভাৰ্চিটিছত সো এইটো কাৰণে ফ্ৰেছাৰ্ছ হ'লে হ'ল গুৱাহাটী সিটি ব্ৰাঞ্চত পোষ্টিং হ'ব তলৰ যোনটো ভেকেন্সি এইটো এক্সপিৰিয়েন্স লাগিব সিনিয়ৰ সেলছ এক্সিকিউটিভ এইটো কাৰণে 1 ইয়াৰ মিনিমাম এক্সপিৰিয়েন্স এটা লাগিব ব্ৰাঞ্চ বেংকিং সেলছ বা ফাইনেন্সিয়েল ইনষ্টিটিউচনত কাম কৰা এজ লিমিট 22 to 32 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক ফুল টাইম গ্ৰেজুৱেশ্যন লগতে 45% এটা হ'ব লাগিব সো যোনজন ইন্টাৰেষ্টেড হয় এলিজিবল হয় হিয়তে নিজৰ ৰিজিউমিখনলৈ বন্ধন বেংকত আজি যাব পাৰে বন্ধন বেংকৰ হাতীগাঁও ব্ৰাঞ্চ নিয়াৰ হাতীগাঁও পুলিচ ষ্টেচন 18 ডিসেম্বৰ আজি থাৰ্সডে 10টা পৰা 3টা বজালৈ ইন্টাৰভিউ হ'ব অৰিজিনাল কপিখনৰ ক্লিক কৰি অৰিজিনাল কপিখন পাই যাব এখন ডাউনলোড কৰি লৈ প্ৰিন্ট আউট কৰি লৈ এখনো লৈ যাব পাৰে তাতে হুদিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ইমিডিয়েট হায়াৰিং কৰা হৈ আছে ৰফছল ফুড প্ৰাইভেট লিমিটেড ডিব্ৰুগড় আৰু বিশ্বনাথৰ কাৰণে ৱৰ্ক অন PM সূৰ্য ঘৰ যোজনা সো মিনিমাম 1 ইয়াৰ এটা সেলছত কাম কৰা অভিজ্ঞতা লাগিব গ্ৰেজুৱেশ্যন মেন্ডেটৰি ষ্ট্ৰং কমিউনিকেশ্যন আৰু কনভিন্সিং স্কিলটো ভাল হ'ব লাগিব লগতে ফিল্ড সেল আৰু লিড জেনাৰেশ্যন এক্সপিৰিয়েন্স কাস্টমাৰ হেণ্ডলিং আৰু ৰিলেশ্যনশ্বিপ বিল্ডিং হ'ব লাগিব লগতে বেছিক কম্পিউটাৰ নলেজ যেনেকৈ এক্সেল ইমেইল হোৱাটছএপ জানিব লাগিব সো তলত গোটেইখিনি দিয়া আছে মেইল আইডি দিয়া আছে 20 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব এইটো কাৰণে কোৱালিফিকেশ্যন মোষ্ট প্ৰবাবলি গ্ৰেজুৱেশ্যনে লাগিব চাগে হয়তো চাকৰি গ্ৰেজুৱেশ্যন লাগিব যিহেতু দুটা ডিস্ট্ৰিক্টৰে ভেকেন্সি আছে কোনখন ডিস্ট্ৰিক্টত চাকৰি কৰিব হৈছে ব্ৰেকেটত মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে সো ফ্ৰেণ্ড আজিলৈ ইমানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব পাৰে আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো ফিল্ডৰ ভেকেন্সি বিচাৰিছে কোনটো ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ ইমানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত